Hey guys, welcome back to my YouTube channel. আজি আমি মৰমৰ জুবিনদাৰ শ্ৰাদ্ধ পাতিছোঁ। সেয়ে আমি এই ব্লগটো আৰম্ভ কৰিছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত সকলো ৰাইজ বহি আছে আৰু ভিতৰত সকলো ভকতে শৰাই সজাই আছে আৰু ভাগত পঢ়িব, তাৰ পিছত আমাৰ নাম লোৱা হ'ব। এয়ে সকলো শেষলৈকে চাই থাকিব। ধন্যবাদ। এতিয়া আমাৰ নাম ল'বলৈ লৈছে, ভাগত পঢ়ি পিনে এতিয়া নাম ল'ব। বলক তেতিয়াহ'লে আমি নাম লৈ আমি দিহা নামৰ দল এটা নিমন্ত্ৰণ জনাইছোঁ। আমাৰ জুবিনদাৰ শ্ৰাদ্ধত ৰাতি 7-8 বজাত আমাৰ ইয়াত পৰিৱেশন কৰিব। সেয়েহে আপোনালোকে চাই থাকিব শেষলৈকে। এতিয়া আমাৰ নাম লোৱা আৰু প্ৰসাদ বিতৰোৱা হৈ গৈছে। এতিয়া আমাৰ ৰাতি দিহানাম দলটো আহিব। তেতিয়ালৈকে এই ভিডিঅ'টো চাই থাকক। আমাৰ দিনৰ সকলো কাৰ্যসূচী শেষ হৈছে। এতিয়া আমাৰ দিহানাম দলটি আহিছে। এতিয়া আমাৰ হ'ব দিহানাম। তেতিয়াহ'লে আগলৈকে চাই থাকিব। বলক। ইয়াত আমি মাইক ফিটিং কৰিলোঁ আৰু এতিয়া দিহানামৰ দলটি আহিছে। এতিয়া আৰু পৰিৱেশন কৰিব। শেষলৈকে চাই থাকিব। অসমীয়াৰ বুকুত চিৰকাল প্ৰতিধ্বনিত হ'ব তেনেহেন মহামানৱ অসমীয়া সাংস্কৃতিক জগতখনৰ একচ্ছত্ৰী সম্ৰাট তথা ৰাজপুত্ৰ আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যোৱা 19 ছেপ্টেম্বৰ ছিংগাপুৰৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰে। আজি এই দিনটোত তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আজি আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধা আমাক নাম পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছে। যিহেতু আমি নহয় গতিকে ভুল হোৱাটো স্বাভাৱিক। সেইবাবে আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। এতিয়া আমাৰ পদম আৰাধ্য গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ।